আজি আমি আলোচনা কৰিবলৈ লৈছো এইচএছ ফাৰ্ষ্ট ইয়াৰ এমএল এছামিছৰ প্ৰথমটি পাঠ ধনৰ ব্যৱহাৰৰ লেখক সত্যনাথ বৰাদেৱৰ বিষয় স্ক্ৰিনত তোমালোকে দেখা পাইছা গুৱাহাটীৰ ভৰলুমুখত জন্ম লাভ কৰা সত্যনাথ বৰাই গুৱাহাটীত হাইস্কুলৰ শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় তেওঁ গুৱাহাটীতে জন্ম লাভ কৰিছিল গুৱাহাটীৰ ভৰলুমুখত আৰু তাৰ পিছত তেওঁ গুৱাহাটীতে হাইস্কুলৰ শিক্ষা শেষ কৰে স্কুলিং শেষ কৰি তেওঁ হায়াৰ ষ্টাডিৰ বাবে কলিকতালৈ যায় তেওঁৰ জন্ম হয় 1860 আৰু মৃত্যু হয় 1925ত কলিকতাত তেওঁ 1889 চনত কি কৰে বিএল পৰীক্ষাত উত্তীৰ্ণ হয় তাৰ পিছত তেওঁ গুৱাহাটীলৈ আহি তেওঁ কি কৰে আৰ ল কলেজ আৰু কটন কলেজত কিছুদিন কি কৰে অধ্যাপনা কৰে তাৰ পিছত কিন্তু তেওঁ কি কৰে অধ্যাপনা বাদ দিয়ে দি গুৱাহাটীতে উকালতি কৰিবলৈ লয় প্ৰফেশনটো চেঞ্জ কৰে ফাৰ্স্ট এজ এ লেকচাৰাৰ তেওঁ জয়েন কৰে দুখন কলেজত তাৰ পিছত তেওঁ সেই জবটো বাদ দি এজ এ লয়াৰ গুৱাহাটীতে নিজৰ জীৱিকা আৰম্ভ কৰে গ্ৰন্থকাৰ হিচাপে তেওঁৰ প্ৰথমখন গ্ৰন্থ হৈছে গীতাৱলী আৰু এইখন প্ৰকাশ পাইছিল 1888 শৰ্ট কোৱেশ্চন আহিব পাৰে সত্যনাথ বৰাই আত্মপ্ৰকাশ কৰা সত্যনাথ বৰাই গ্ৰন্থকাৰ হিচাপে আত্মপ্ৰকাশ কৰা প্ৰথমখন গ্ৰন্থৰ নাম কি গীতাৱলী বা কেতিয়াবা গীতাৱলী নামটো উঠাই দিব দিফালে সুধিব এইখন গ্ৰন্থৰ লেখক কোন বা গ্ৰন্থকাৰ কোন লিখিব লাগিব সত্যনাথ বৰা এইখন এখন গীতৰ পুথি এই পুথিখনত কি আছে গান আছে গীত আছে তেওঁৰ অন্য এক উল্লেখযোগ্য অৱদান হৈছে বহল ব্যাকৰণ অসমীয়া ভাষাৰ ব্যাকৰণৰ আলোচনা কৰিলে এইখন পুথিৰ উল্লেখ কৰা হয় যে বহল ব্যাকৰণখন সত্যনাথ বৰাই ৰচনা কৰা কেন্দ্ৰসভা সাহিত্য বিচাৰ সাৰথী চিন্তাকলি আদি বৰাৰ প্ৰবন্ধ আৰু সমালোচনামূলক পুথি তেওঁ ৰচনা কৰা আকাশ ৰহস্য অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থ মানে সায়েন্সক লৈ অসমীয়াৰ যিখন প্ৰথম পুথি সেই পুথিখন হৈছে আকাশ ৰহস্য বিজ্ঞান বিষয়ক তেওঁ হাস্য ৰসাত্মক কবিতা কিছুমানো ৰচনা কৰিছিল সম্পাদক হিচাপেও তেওঁ বুৎপত্তি লাভ কৰিছিল 1901 চনত গুৱাহাটীৰ পৰা যিখন জোনাকী আলোচনী সম্পাদনা হৈছিল সেইখনৰ সম্পাদনা কৰিছিল কোনে সত্যনাথ বৰাদেৱে এয়া তোমালোকৰ বহুতে ভাবিবা জোনাকীৰ সম্পাদনাটো কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই হয়নে কিন্তু যিখন কলিকতাৰ পৰা প্ৰকাশ হৈছিল সেইখনৰ সম্পাদনাহে কৰিছিল কোনে চন্দ্ৰকুমাৰ আগৰৱালাই গুৱাহাটীৰ পৰা যিখন আলোচনী প্ৰকাশ হৈছে সেইখন সম্পাদনা কৰিছিল সত্যনাথ বৰাই আৰু জোনাকীখনৰ যিখন জোনাকীৰ জন্ম কাহিনী বা তোমালোকে যদি জানা তোমালোকে জানিবা যে জোনাকীৰ জন্ম হৈছিল কলিকতাত ইয়াতে আমি পাইছো যে সত্যনাথ বৰাই যেনেকৈ উচ্চ শিক্ষা লবলৈ কলেকে গৈছে কলিকতালৈ গৈছে তেওঁৰ স্কুলিং শেষ কৰি ঠিক তেনেদৰে সেই সময়ত আমাৰ অসমত উচ্চ শিক্ষাৰ তেনেকুৱা ব্যৱস্থা নাছিল গতিকে যিসকলে নিজৰ স্কুলিং শেষ কৰি উচ্চ শিক্ষা লাভ কৰিবলৈ মন মেলিছিল তেওঁলোক কলিকতালৈ গৈছিল প্ৰায় তোমালোকে যিমান লেখক পাবা এই জেনেৰেশ্যনৰ মানে যেতিয়া আমাৰ অসমত কলেজ স্থাপিত হোৱা নাই তাৰ আগৰ যিমানবোৰ লেখক পাবা প্ৰায়ে দেখিবা সকলোৱে কলিকতালৈ গৈছে উচ্চ শিক্ষাৰ বাবে মেক্সিমাম কিছুমান আছে বেলেগ বেলেগত যোৱা কিন্তু কলিকতাতে গৈছে বেছিভাগ লেখকসকলে উচ্চ শিক্ষাৰ বাবে গতিকে কলিকতাত যেতিয়া আমাৰ অসমৰ ল'ৰাবোৰে পঢ়িবলৈ গৈছিল তেওঁলোকে দেখিলে যে বঙালী সাহিত্যৰ বহুতখিনি উন্নতি হৈ গৈছে সেই সময়ত কিন্তু আমাৰ অসমীয়া সাহিত্য এটা স্তব্ধতা আহি গৈছিল কাৰণ আমাৰ অসমীয়া ভাষাটোক লৈয়ে বহুত বিতৰ্ক হৈ আছিল মাজতে অসমীয়া ভাষা উঠাইও দিছিলে ব্ৰিটিছসকলে গতিকে তাৰ পিছত আকৌ বহু ধৰণৰ কেছ মামলা চলি তেওঁলোকে গম পালে যে অসমীয়া ভাষাটো এটা সুকীয়া ভাষা বঙালী ভাষাটো এটা সুকীয়া ভাষা আকৌ অসমীয়া ভাষা স্থাপিত হ'ল আমাৰ অসমত এইবোৰ তোমালোকক এতিয়া বেছিকৈ নালাগে সেইকাৰণে মই থুলমূলকৈ জানিবৰ কাৰণে কৈ থৈ দিছোঁ তাৰ পিছতহে আমাৰ অসমীয়া ভাষাই লাহে লাহে
আজিৰ যি অসমীয়া ভাষা সেই অসমীয়া ভাষাত মানে আহি পাইছে কিন্তু দুখৰ কথা এই যে আমি ইমান ষ্ট্ৰাগল কৰি আমাৰ সাহিত্য ভাষাক স্থাপিত কৰিও বৰ্তমান আমি বহুতে অসমীয়া ভাষা ক'বলৈ শিকিবলৈ আমাৰ লাজ লাগে বা অসমীয়া ভাষা পঢ়িবলৈ বহুত অভিভাৱকে গৰ্ব কৰি কয় যে মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে অসমীয়া ক'ব নাজানে বুজি নাপায় গতিকে অসমীয়াৰ যি দূৰদৰ্শা সেই দূৰদৰ্শা যাতে নহয় সেয়া তোমালোকে চেষ্টা কৰিব লাগিব কাৰণ আমাৰ অসমীয়া ভাষাটো সেই সময়তে লুপ্ত হ'ব খুজিছিল কিন্তু বহুতো জ্ঞানী ব্যক্তিৰ যি চেষ্টা সেই চেষ্টাৰ ফলত অসমীয়া ভাষাটো জীয়াই আছে গতিকে নিজৰ জাতিৰ নিজৰ ভাষাৰ যি পৰিচয় সেয়া আমি অসমীয়াই ৰাখিব লাগিব গতিকে তোমালোকক কোৱাৰ উদ্দেশ্য এইখিনিয়ে যে নিজৰ জাতিক নিজৰ ভাষাক যি মানুহে ভাল পাব নাজানে সেই মানুহে বেলেগ আৰু কাক ভাল পাব গতিকে সেই সময়ত যেতিয়া কলিকতাত আমাৰ অসমীয়া ডেকাসকলে সিদ্ধান্ত লৈছিলে অসমীয়া ভাষাৰ অৱনতি দেখি যে আমি এখন আলোচনী ওলাম বা অসমীয়া ভাষাৰ বিকাশৰ হকে আমি কাম কৰিম গতিকে তেওঁলোকে এখন কমিটি গঠন কৰিছিল আৰু সেই কমিটিখনৰ নাম আছিলে অভা উষা আৰু অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু সেই কমিটিখনে জোনাকী আলোচনীখন সম্পাদনা কৰি উলিয়াইছিল গতিকে এইখিনিয়ে আছিলে সত্যনাথ বৰাৰ পৰিচয় আশা কৰোঁ তোমালোকে বুজি পাইছা ধন্যবাদ